অসমত যেহেতু কেইবাখনো আঁচনি কিন্তু চলি আছে ইয়াৰে ভিতৰত অৰুণোদয় আঁচনি মহিলা উদ্যমিতাৰ আঁচনি চলি আছে অসমত এতিয়া নতুনকৈ ঘৰৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন কৰি আছে প্ৰথম কথা হ'ল যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন হৈছে নেকি বা এতিয়ালৈকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ টকাটো কিয় লাভ কৰা নাই বাকি আপোনালোকৰ ডিস্ট্ৰিক্ট বা যেহেতু মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ লিষ্টটো ইতিমধ্যে পাব্লিছ কৰিছে যদি আপোনালোকৰ সন্দেহ আছে যে এই লিষ্টত কিজানি আমাৰ নাম নাই ৰিজেকশ্যন বহুত হৈছে কিয় ৰিজেকশ্যন হৈছে যদিও ৰিজেকশ্যন হৈছে আকৌ আপোনালোকৰ এই সিলেকশ্যন লিষ্টত কেনেকৈ আনিব বাকি অৰুণোদয় আঁচনি টকা পাই আছিলে যদি আপোনাৰ নামটো কৰ্তন লিষ্টত আহিছে কিয় কৰ্তন কৰা হ'ল যদিও আপুনি যোগ্য এজন হিতাধিকাৰী হয় সকলো মই আপোনালোকক এই ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম বাকি আপোনালোকক কিছুমান পৰামৰ্শ দিম বা এনেকুৱা কিছুমান কথা কম সেই কথা যদি আপোনালোকে অৱলম্বন কৰে নিশ্চয় আপোনালোকক এই হিতাধিকাৰী আঁচনিৰ পৰা নামটো কৰ্তন কোনেও কৰিব নোৱাৰিব সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ যদি আপুনি এইটো চেনেলত পোন প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো অল কৰিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায় প্ৰথম কথাটো হ'ল যে আপোনালোকে যদি অৰুণোদয় টকা লাভ কৰি আহিছিলে ইতিমধ্যে আপোনালোকৰ যদি অৰুণোদয় হিতাধিকাৰীৰ পৰা যদি আপোনালোকৰ নামটো কৰ্তন কৰা হৈছে কিয় কৰ্তন কৰা হৈছে হয়তো বহুতে এতিয়া প্ৰশ্ন কৰি আছে বা কিছুমানে হয়তো VCDC যোনটো চেয়াৰমেন হয় বা যোনে কৰি দিছিলে সিহঁতৰ আগত গৈছে যে আমাৰ নামটো কিয় কৰ্তন কৰা হৈছে এটা কথা মন কৰিব কেইদিনমান আগতে অসম চৰকাৰৰ ফালৰ পৰা এটা ৰুলছ বনাইছিলে যে যদি আপোনালোকে অৰুণোদয় হিতাধিকাৰী হ'ব বিচাৰে তেনেহ'লে কিছুমান যোগ্যতা আপোনালোকে অৱলম্বন কৰিব লাগিব আপোনালোকৰ বাৰ্ষিক আয় 2 লাখৰ তলত হ'ব লাগিব বাকি আপোনালোকৰ ঘৰত 4 চকা বাহন হ'লে আপোনালোকে এই অৰুণোদয় হিতাধিকাৰী বুলি ধৰা হ'ব বাকি আপোনালোকৰ ঘৰত যদি চাকৰি আছে তেনেহ'লে কিন্তু আপোনালোকৰ এই অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী বুলি ধৰা হ'ব এইখিনি থকা সত্ত্বেও যদি আপোনালোকে KYC কমপ্লিট কৰিছিলে বা এইখিনি যদি আপোনালোকক দেখুৱাইছে তেনেহ'লে কিন্তু এই অৰুণোদয় হিতাধিকাৰীৰ পৰা আপোনালোকৰ নামটো কৰ্তন কৰা হৈছে আৰু ইয়াৰ উপৰিও যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় যদি যোগ্য হোৱাৰ পিছতো যদি আপোনালোকৰ নামটো কৰ্তন কৰা হৈছে অতি সোনকালে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট MLA বা আপোনালোকৰ গাঁও পঞ্চায়ত হয় যদি আপোনালোকৰ VCDC চেয়াৰমেন হয় সেই VCDC চেয়াৰমেনৰ ওচৰত যাওক সেই ওচৰত গৈ কিনে আপোনালোকৰ এই প্ৰব্লেমটো অৱগত কৰক যে আমি অৰুণোদয় হিতাধিকাৰী হৈও আমাৰ নামটো কিয় কৰ্তন কৰা হ'ল আপোনালোকৰ নামটো কেনেকৈ আনিব লাগে সেইবাৰো সিহঁতে কৰিব বাকি আপোনালোকে যদি যোগ্য নহয় তেনেহ'লেতো যাই কিনে একো লাভ নাই সো এইখিনি কথা যদি আপোনালোকে অৱলম্বন কৰিব পাৰে নিশ্চয় আপোনালোকৰ এই অৰুণোদয় হিতাধিকাৰৰ পৰা আপোনালোকৰ নামটো কৰ্তন কৰিব নোৱাৰিব এটা সেকেন্ড আঁচনিটো হ'ল বহুত মহিলাই এতিয়া আত্মসহায়ক গোটৰ লগত জড়িত হৈ কিনে তেওঁলোকে মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে এখন ফৰ্ম ফিল আপ কৰিছিলে আৰু সেই ফৰ্ম ফিল আপটো আছিলে 10,000 টকা তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা প্ৰথম অৱস্থাত 10,000 টকা দিব সো 10,000 টকাটো তেওঁলোকে যিকোনো বিজনেছ কৰিব বিচাৰে কিবা এটা ব্যৱসায় তেওঁলোকে যদি কৰিব বিচাৰে সেই ব্যৱসায়ৰ কাৰণে তেওঁলোকক প্ৰথম অৱস্থাত 10,000 টকা দিম বুলি কৈছিলে ইতিমধ্যে তেওঁলোকৰ ডিস্ট্ৰিক্ট ৱাইজ এখনকৈ লিষ্ট ওলাইছে আৰু ডিস্ট্ৰিক্ট ৱাইজ লিষ্ট ওলাৰ পিছত বহুতে কিন্তু এতিয়া চিন্তিত হৈ আছে কাৰণ যিমানখিনি তেওঁলোকে এপ্লিকেশ্যন সাবমিট কৰিছিলে তাত বহুত গুণে কি হৈছে ৰিজেকশ্যন আহিছে আপোনালোকে এটা কথা মন কৰিব যে এটা ক্ৰাইটেৰিয়া বান্ধি দিছিলে যে আপোনালোকৰ বাৰ্ষিক আয় 2 লাখৰ তলত হ'ব লাগিব বাকি আপোনালোকৰ ফেমিলি মেম্বাৰ আপোনালোকৰ সন্তান দুজনৰ ওপৰত হ'লে আপোনালোকে কিন্তু এই মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আপোনালোকে যোগ্য বুলি ধৰা হ'ব এইখিনি হোৱাৰ সত্ত্বেও যদি আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে তেনেহ'লে আপোনালোকৰ সিলেকশ্যন লিষ্টত নাম অহা নাই আপোনালোকৰ নামটো কি হৈছে ৰিজেকশ্যন লিষ্টত আহিছে যদি আপোনালোকে যোগ্য হিতাধিকাৰী হয় এইখিনি ক্ৰাইটেৰিয়া যদি আপোনালোকক ফিল কৰিব পাৰিছে তাৰ উপৰিও যদি আপোনালোকৰ নামটো যদি আপোনালোকৰ সিলেকশ্যন লিষ্টত যদি আপোনালোকে নেচায় নিশ্চয় আপোনালোকে নিজৰ MLA বা নিজৰ চেয়াৰমেন VCDC লগত আপোনালোকে আলোচনা কৰক নিশ্চয় আপোনালোকৰ সমস্যাটো সমাধান কৰিব 2 আগতে আপোনালোকৰ নতুন ঘৰৰ কাৰণে হয়তো বহুত হিতাধিকাৰী কিন্তু নতুন ঘৰৰ টকাটো তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিলে প্ৰথম কিস্তিটো অলমোষ্ট 4 লাখ নতুন হিতাধিকাৰী কি কৰিলে বেংক একাউণ্টত টকা লাভ কৰিলে আকৌ নতুনকৈ ঘৰ যোনে এতিয়ালৈকে ঘৰ পোৱা নাই বা কেঁচা ঘৰ আছে এতিয়ালৈকে যদি ঘৰ পোৱা নাই তেওঁলোকে আপোনালোকৰ গাঁৱে এখনকৈ এটাকৈ সখী আছে আৰু সেই সখীসকলে আপোনালোকৰ ঘৰে গৈ কিনে কি কৰি আছে সাৰ্ভে কৰি আছে এটা সাৰ্ভেটো আপুনি সখীৰ জৰিয়তে কৰিব পাৰিব বাকি আপোনালোকক সেলফ সাৰ্ভে কৰিব পাৰিব সেলফ সাৰ্ভে যদি আহে আপোনালোকক নিশ্চয় এইটো চেনেলৰ জৰিয়তে এটা ভিডিঅ' বনাই আপোনালোকক জনাম কিন্তু আপোনালোকক ঘৰে সাৰ্ভে কৰিব সাৰ্ভে কৰাৰ সময়ত যদি আপোনালোকক সঁচাকৈ যদি ঘৰত পকী ঘৰ নাই বা কেঁচা ঘৰ আছে তেনেহ'লে এটা আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্ম ফিল আপটো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এটা ফৰ্ম আপোনালোকক দিব আৰু সেই ফৰ্ম ফিল আপত কিছুমান কথা আছে যে পকা ঘৰ আছে নেকি তাৰপিছত আপোনালোকক বাথৰুমৰ কিবা ব্যৱস্থা আছে নেকি আগতে ঘৰ পাইছিলে নেকি এনেকুৱা কিছুমান কথা সুধিব আপোনালোকে কি কৰিব ধুনীয়াকৈ মেনশ্যন কৰি দিব যে আমাৰ ঘৰত পকী ঘৰ নাই বা আমাৰ ঘৰত এনেকুৱা বাথৰুমৰ কোনো ব্যৱস্থা নাই আগতে বাথৰুম পোৱা নাই সো যদি আপোনালোকে বিচাৰে যে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে মই নিশ্চয় বাৰু নেক্সট ভিডিঅ'ত জনাম বাকি যেতিয়া আপোনালোকৰ ঘৰত এই সখীবোৰে আপোনালোকক ভিজিট কৰিব বা সাৰ্ভে কৰিব আপোনালোকৰ কিছুমান ডকুমেণ্টছ কিন্তু ইম্পৰ্টেণ্ট হৈ পৰিব প্ৰথমটো ডকুমেণ্টছ আপোনালোকক চেঞ্চাছ লাগিব বাকি জব কাৰ্ড নহ'লে আপোনালোকে নোৱাৰিব ইতিমধ্যে জব কাৰ্ডৰ কিন্তু আবেদন চলি আছে অতি শীঘ্ৰে আপোনালোকে নতুনকৈ আপোনালোকে জব কাৰ্ড কি কৰক আবেদন কৰক জব কাৰ্ডটো ঘৰত থৈ দিয়ক যেতিয়া এই সখীবোৰ আপোনালোকৰ ঘৰত সাৰ্ভে কৰিব আহে নিশ্চয় যাতে জব কাৰ্ডৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰে নতুন
আৱাস যোজনাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে বাকী ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়